কণাত পুৰকায়স্থক ৰাজ্যসভাত প্ৰক্ষেপ কৰাক লৈ বৰাকবাসীৰ হৈ আদৰণি মন্ত্ৰী কৌশিক ৰয়ৰ। বৰাক ভেলীৰ পৰা শ্ৰী কণাত পুৰকায়স্থক দিয়াৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জনাওঁ আৰু বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাওঁ যে বৰাক উপত্যকাৰ কথা চিন্তা কৰি বৰাক উপত্যকাৰ পৰা এজন ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সেই সন্মান দিয়াৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাওঁ। আমি সবে গম পাওঁ যে ভাৰতীয় জনতা পাৰ্টি যেতিয়া আৰম্ভ হৈছিলে আমাৰ যিবিলাক প্ৰতিষ্ঠাতা আছিলে তাৰ মাজত অন্যতম এজন শ্ৰী কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ নেতৃত্বত বৰাক উপত্যকা গোটেই অসমত ভাৰতীয় জনতা পাৰ্টি সেই সময়ৰ পৰা যে ভাৰতীয় জনতা পাৰ্টি সাংগঠনিক যে কাম সেই কামবিলাক আৰম্ভ হৈছিলে আপোনালোকে জানে তাৰপিছতে গোটেই অসমত ভাৰতীয় জনতা পাৰ্টি বিস্তাৰ লাভ কৰিছে আৰু তাৰ এজন কাণ্ডাৰী আছিলে কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়া আৰু তেওঁৰ ল'ৰা শ্ৰী কণাত পুৰকায়স্থ যি বহু বছৰৰ পৰা ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা হিচাপে কাম আগবঢ়াইছে। মই যেতিয়া জিলাৰ সভাপতি আছিলোঁ মোৰ লগত তেওঁ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছে। আজিৰ দিনত দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ ৰাজ্যিক কমিটি আছে তাত তেওঁ সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছে। এনেকুৱা কাৰ্যকৰ্তাক ভাৰতীয় জনতা পাৰ্টিয়ে সন্মান দিব পাৰে আৰু সেই সন্মান আজি আৰু এজন কাৰ্যকৰ্তাক কণাত পুৰকায়স্থ ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টি দিয়াৰ কাৰণে মই দলৰ ৰাজ্যিক কেন্দ্ৰীয় নেতৃত্বক মই আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।